নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 26 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডক লৈ কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন। আধাৰ কাৰ্ড আছেনে আপোনাৰ? এই মুহূৰ্তৰ খবৰসমূহ ৰাজ্যবাসীৰ বাবে যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিল আৰু ৰেচন কাৰ্ডখন পোৱা নাই তেনেহ'লে কি কৰিব আৰু আপুনি কি কাৰণত পোৱা নাই আৰু আধাৰ কাৰ্ড নাথাকিলে আপুনি নাপাব নেকি ৰেচন কাৰ্ড, আহক সবিশেষ জানি লওঁ। আধাৰ কাৰ্ড আছেনে আপোনাৰ? আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড পাবনে? আবেদনৰ পিছতো যদি ৰেচন কাৰ্ড পোৱা নাই তেনেহ'লে কি কৰিব? আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড লাভ নকৰে। আধাৰ নথকাসকলক ৰেচন কাৰ্ড দিবলৈ কেন্দ্ৰৰ সৈতে আলোচনা ৰাজ্য চৰকাৰৰ। আধাৰ কাৰ্ড নথকাসকলক ৰেচন কাৰ্ড দিবলৈ অনুমতি বিচাৰিছে অসম চৰকাৰে আৰু এই পৰ্যন্ত কেন্দ্ৰই দিয়া নাই কোনো ধৰণৰ উত্তৰ। যিসকলে ৰেচন কাৰ্ড আধাৰ কাৰ্ড নাই তেওঁলোকে লাভ কৰিবনে নাই ৰেচন কাৰ্ড। আৰু NRCৰ বাবে যিসকলৰ বায়'মেট্ৰিক হোৱা নাই সেইসকলে পোৱা নাই আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড নথকাসকলক ৰেচন কাৰ্ড দিবলৈ আলোচনা কেন্দ্ৰৰ। কেন্দ্ৰৰ পৰা এই পৰ্যন্ত উত্তৰ আহিলেই আধাৰ কাৰ্ড নথকাসকলে লাভ কৰিব ৰেচন কাৰ্ড আৰু যদি আপোনাৰ আধাৰ কাৰ্ডখন নাই তেনেহ'লে আপুনি কিন্তু লাভ নকৰে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড নাপাব। 50,000 টকালৈকে মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ঋণ মাফ কৰি NOC বিতৰণ কৰিব এতিয়া চৰকাৰে আৰু এটকা ঘূৰাই দিব নালাগে বেংকক। নিৰ্বাচনৰ পূৰ্বে যিসকলে ঋণ লৈছিল তেওঁলোকক বিতৰণ কৰিব NOC। নাজিৰাত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 50,000 টকালৈকে মহিলাৰ ঋণ মাফ কৰিব এতিয়া হিমন্ত বিশ্ব চৰকাৰে। 50,000 টকালৈকে মহিলাৰ ঋণ মাফ কৰি দিব চৰকাৰে আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰু ঋণ মাফ কৰি শীঘ্ৰে প্ৰদান কৰা হ'ব NOC। এই মুহূৰ্তত জনাইছো আজিৰ 3 নম্বৰ খবৰটো। কেতিয়া অনুষ্ঠিত হ'ব আৰক্ষী আৰু 3rd 4th গ্ৰেডৰ পৰীক্ষা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লাখ লাখ নিবনুৱালৈ আহি গ'ল জৰুৰী খবৰ। জুন জুলাইত অনুষ্ঠিত হ'ব আৰক্ষী ফিজিকেল টেষ্ট। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে। 3য় 4ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা পাতিব অসম চৰকাৰে আৰু 35,000 যুৱক যুৱতীয়ে এটকা নিদিয়াকৈ লাভ কৰিব এতিয়া চৰকাৰী চাকৰি। আৰু কেতিয়া অনুষ্ঠিত হ'ব আৰক্ষী আৰু 3rd 4th গ্ৰেডৰ পৰীক্ষা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা যে লাখ লাখ নিবনুৱালৈ আহি গ'ল জৰুৰী খবৰ। জুন জুলাই মাহতেই অনুষ্ঠিত কৰা হ'ব আৰক্ষী ফিজিকেল টেষ্ট আৰু 3য় আৰু 4ৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাও পাতিব অসম চৰকাৰে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ। এইবাৰ সুলভ মূল্যত বুটৰ দাইল, চাহপাত, ৰহৰ দাইল দিয়াৰ চিন্তা চৰ্চা। সুলভ মূল্যৰ দোকানত কম দামতে দিব পাৰে ৰহৰ দাইল, চাহপাত আৰু বুটৰ দাইল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক। এই ইংগিত দিলে এইবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অসমৰ সুলভ মূল্যৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। অসমৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত 3বিধ সামগ্ৰী কম মূল্যতে দিয়াৰ চিন্তা চৰ্চা কৰিছে এইবাৰ মন্ত্ৰী ৰঞ্জিত দাসে। সুলভ মূল্যত বুটৰ দাইল, চাহপাত, ৰহৰ দাইল দিয়াৰ চিন্তা চৰ্চা কৰা হৈছে আৰু সুলভ মূল্যৰ দোকানত কম দামতে দিব পাৰে ৰহৰ দাইল, চাহপাত আৰু বুটৰ দাইল। এই ইংগিত দিলে এইবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।